যিকোনো চৰকাৰী আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে হিতাধিকাৰীসকলৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। কিয়নো বৰ্তমান সময়ত চৰকাৰী ধনসমূহ কিন্তু ডিবিটিৰ মাধ্যমে প্ৰদান কৰা হয়, অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰৰ জৰিয়তে বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হয়। আপুনি অৰুণোদয় আঁচনি বা PM কিষাণ আঁচনি বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিকোনো চৰকাৰী আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। চ' আপোনালোকে আপোনাৰ বেংক একাউণ্টতে কেনেকৈ আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব অতি সহজতে আপোনাৰ মোবাইলটোৰ জৰিয়তে, সেই বিষয়ে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ফুল প্ৰচেছ দেখুৱাম। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব, লগতে এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। ব্ৰাউজাৰ অপেন কৰি আপুনি তাত চাৰ্চ কৰিব NPCI বুলি লিখি আপোনালোকে চাৰ্চ কৰি দিব। অ'কে, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাইছে ইয়াতে নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেড, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এই পৰ্টেলটো অপেন হ'ব আৰু ইয়াৰ পৰাই আপোনালোকে আপোনাৰ যিকোনো বেংক একাউণ্টতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব অতি সহজতে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। চ' আপোনালোকে মোবাইল ব্যৱহাৰ কৰিলে এনেকুৱাকৈ আহিব। আপোনালোকে জাষ্ট এতিয়া কি কৰিব লাগিব, এই যিটো অপশ্যন দেখিবলৈ পাইছে কনজুমাৰ প্ৰডাক্ট অপশ্যনৰ ওচৰত আপোনালোকে কনজুমাৰ অপশ্যন দেখিবলৈ পাইছে, এই কনজুমাৰ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে বহুতকেইটা অপশ্যন পাব, যদি আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনত ক্লিক কৰিব। তো দ্বিতীয় নম্বৰ অপশ্যনত যেতিয়াই ক্লিক কৰিব, এই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আকৌ তলফালে বহুতকেইটা অপশ্যন ইয়াতে খোল খাব, যেনেকৈ UPI কমপ্লেইণ্ট, আধাৰ প্ৰডাক্ট কমপ্লেইণ্ট, তাৰপিছত তেনেকৈ কেইবাটাও অপশ্যন আহিছে। চ' আপোনালোকে একদম শেষৰ ফালে যিটো দেখিছে ভাৰত আধাৰ চিডিং এনেবল, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। অ'কে, ইয়াৰ ওপৰত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত নতুন এটা পেজ অপেন হ'ব, নতুন এটা চিষ্টেম আহি যাব আৰু ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিব পাৰিব। তো ইয়াতে চাওক এখন নটিফিকেশ্যন দেখিবলৈ হৈছে বা মেছেজ এটা দেখিবলৈ হৈছে, ৱেলকাম টু ভাৰত আধাৰ চিডিং ইনেবল, আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। ঠিক আছে, আৰু ওপৰফালে এটা আপোনালোকে ছেশ্যন দেখিবলৈ পাব, টাইম ছেশ্যন, যিটো আপোনাৰ 8 মিনিট সময় দিব আৰু 8 মিনিট সময়ছোৱাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, এই আপোনাৰ কামটো কমপ্লিট কৰিব লাগিব। এতিয়া চাওক এই সাইডত হোম অপশ্যনত তলফালে বহুতকেইটা অপশ্যন আছে, যেনে আধাৰ চিডিং, একাউণ্ট ডিটেইলছ, তাৰপিছত আছে আধাৰ মেপেড ষ্টেটাছ, এনেকৈ কেইবাটাও অপশ্যন ইয়াতে দিয়া আছে। চ' ইয়াৰ পৰা আপোনালোকে প্ৰথম যিটো অপশ্যন দেখিবলৈ পাইছে আধাৰ চিডিং অব্লিক ডিচিডিং, আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। অৰ্থাৎ আপোনালোকে ইয়াৰ পৰা আধাৰ লিংক প্লাছ আপোনালোকে আধাৰ ডিছলিংক কৰিব পাৰিব। চ' এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ এটা ফৰ্ম খোল খাইছে আৰু ইয়াতে চাওক ৰিকুৱেষ্ট ফৰ আধাৰ চিডিং এণ্ড ডিচিডিং এনেকুৱাকৈ আহি গৈছে। চ' এতিয়া আপোনালোকে এই যি পেজ দেখিবলৈ পাইছে বা আপোনালোকে ফৰ্ম দেখিবলৈ পাইছে, এইটো কিন্তু আপোনালোকে সঠিকভাৱে আৰু শুদ্ধভাৱে ধৈৰ্য সহকাৰে আপোনালোকে কি কৰিব লাগিব, কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট কৰিব লাগিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ধুনীয়াকৈ বুজি পাব। এতিয়া জাষ্ট আপোনালোকে চাওক ইণ্টাৰভিউৰ আধাৰ নাম্বাৰ, ইয়াতে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো বহাই দিব। তো মই আধাৰ নাম্বাৰটো ইয়াতে বহাই দি আছোঁ। আধাৰ নাম্বাৰ যেতিয়াই বহাই দিব, আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে চাওক অপশ্যন পাব ৰিকুৱেষ্ট ফৰ আধাৰ। তো ইয়াতে চাওক দুটা অপশ্যন পাব, এটা হ'ল চিডিং আৰু এটা হ'ল ডিচিডিং। অৰ্থাৎ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো যদি লিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত চিডিং অপশ্যনত ক্লিক কৰিব, আৰু যদি আপুনি আনলিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে ডিচিডিং অপশ্যনত ক্লিক কৰিব। আমি যিহেতু লিংক কৰিম তাৰ বাবে আমি চিডিং অপশ্যনত ক্লিক কৰি দিছোঁ। তাৰপিছত ইয়াতে চাওক চিলেক্ট ইউৰ বেংক, আপোনালোকে ইয়াৰ পৰা আপোনাৰ যোনটো বেংক হয় আপোনালোকে বেংকটো চিলেক্ট কৰিব লাগিব। আৰু বৰ্তমান কিন্তু আপোনালোকে প্ৰায় প্ৰত্যেকটো বেংক ইয়াতে এভেইলেবল দেখিবলৈ পাব। তো মই ইয়াৰ পৰা ষ্টেট বেংকটো বিচাৰি ওলাম। মোৰ যিহেতু ষ্টেট বেংক হয়, তো মই ইয়াতে চাওক ষ্টেট বেংক অফ ইণ্ডিয়া চিলেক্ট কৰি দিলোঁ। এনেকুৱাকৈ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক চিডিং টাইপ, আপোনালোকৰ ইয়াতে চাওক আপোনালোকে চিডিং টাইপ অপশ্যনত তিনিটাকৈ অপশ্যন পাই যাব, আৰু এই তিনিটা অপশ্যন কিন্তু আপোনালোকে ভালকৈ বুজিব লাগিব, তেতিয়াহে আপোনালোকে লিংক কৰিব পাৰিব। ইয়াতে চাওক প্ৰথমটো হৈছে ফ্ৰেছ চিডিং, অৰ্থাৎ যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে কোনো বেংক একাউণ্টৰ এতিয়ালৈকে লিংক হোৱা নাই, তেনেক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট ফ্ৰেছ চিডিং অপশ্যনত ক্লিক কৰিব পাৰে। ইয়াৰ পিছত আহিছে মুভমেণ্ট চেম বেংক উইথ আধাৰ একাউণ্ট, যদি আপোনাৰ এই আধাৰ কাৰ্ডটো আপোনাৰ এই বেংকতে, অৰ্থাৎ মই যেনেকৈ ইয়াতে ষ্টেট বেংকটো চিলেক্ট কৰিছোঁ, ধৰি লওক ষ্টেট বেংকতে অন্য একাউণ্টতে লিংক হৈ আছে, তেনেক্ষেত্ৰত দ্বিতীয় অপশ্যনটোত ক্লিক কৰিব। আৰু তৃতীয় নম্বৰ অপশ্যনটোত আপোনালোকে তেতিয়াই ক্লিক কৰিব, ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডটো মই যেহেতু ইয়াতে ষ্টেট বেংক চিলেক্ট কৰিছোঁ, অন্য আপুনি এতিয়া যিটো বেংক সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে সেই বেংকখন নহয়, অন্য কোনো বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো অলৰেডি লিংক হৈ আছে, তেনেক্ষেত্ৰত আপোনালোকে তৃতীয় নম্বৰ অপশ্যনটোত
ক্লিক কৰিব লাগিব ওকে একাউন্ট নাম্বাৰ প্ৰথম বাকচত আপোনাৰ একাউন্ট নাম্বাৰটো পাব এই যে কনফার্ম একাউন্ট নাম্বাৰ দেখিব আছে দ্বিতীয় বাকচটোত আপোনালোকৰ বেংক একাউন্টটো কনফার্ম কৰি দিব ওকে একাউন্ট নাম্বাৰটো কনফার্ম কৰিব কনফার্ম কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব বা তলফালে দেখিবলৈ পাব ইয়াতে আপোনালোকে এটা টিক লগাব লাগিব আৰু ইয়াতে কিন্তু ধুনিয়াকৈ কোৱা হৈছে by seeding my Aadhaar number, bank account number and other details. ইয়াতে চাওক প্ৰথমতে আপোনাৰ আধাৰ ডিটেইলছ ইয়াতে দি আছে আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকৰ অবলিক আপোনালোকৰ বেংক একাউণ্টৰ শেষৰ 4 সংখ্যা আপোনালোকে দেখিবলৈ পাব অন দিস প্ল্যাটফর্ম এনেকৈ দি আছে আপোনালোকে এবাৰ এই ডিটেইলছসমূহ পঢ়ি চাব পাৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে যেটো ক্যাপচা দেখিব আছে এই ক্যাপচাটো এই বাকচত আপোনালোকে কি কৰিব লাগিব এন্টাৰ কৰিব লাগিব তুমি ক্যাপচাটো এন্টাৰ কৰি দিয়াছো ক্যাপচাটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ জাস্ট এই যেটো সাবমিট অপচন আছে সাবমিট অপচনত ক্লিক কৰিব যদি আপোনাৰ ক্যাপচাটো বুজিবত প্ৰবলেম হয় তেনেহলে আপোনালোকে এই অপচনত ক্লিক কৰি ক্যাপচাটো নতুনকৈ লৈ তাৰপিছত আকৌ ক্যাপচাটো বহাই আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ টার্ম এন্ড কন্ডিশন এটা আহি যাব আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব ওকে ভালকৈ পঢ়ি চাই একদম হেকৰ ফালে আহি যাব স্ক্ৰল ডাউন কৰি একদম হেকত যেতিয়া আহিব ইয়াতে আপোনালোকে দুটাকৈ অপচন পাব এটা হল এগ্রি এন্ড কন্টিনিউ আৰু দ্বিতীয়টো হল ডিসগ্রেড তো আপোনালোকে যদি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে তেনেহলে নিশ্চয় আপোনালোকে এগ্রি এন্ড কন্টিনিউ অপচনত ক্লিক কৰিব লাগিব তো মই ইয়াতে এগ্রি এন্ড কন্টিনিউ অপচনত ক্লিক কৰি দিম এগ্রি এন্ড কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড হৈতে লিংক হৈ থকা মোবাইল নম্বৰ কিন্তু এটা ওটিপি যাব আপোনালোকে দেখিব আছে আধাৰ 6 ডিজিট ওটিপি সেন্ড ইউৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এন্ডিং মোবাইল নম্বৰ হেকৰ সাইট তেনেকৈ দেখুৱাই দিব এতিয়া জাস্ট আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ হেকৰ 4 সংখ্যা সৰি আধাৰ কাৰ্ডত অহা ওটিপি আপোনালোকে ইয়াতে বহাব লাগিব ওকে ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব এই যেটো অপচন দেখিব আছে কনফার্ম অপচনত ক্লিক কৰিব লাগিব তো মই ইয়াতে কনফার্ম অপচনত ক্লিক কৰিলো কনফার্ম অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব ইয়াতে কিন্তু কোৱা হৈছে যে এটা চাওক আপোনালোকে দেখিব আছে ইউৰ আধাৰ নাম্বাৰ ইজ কাৰেন্টলি মোৰ এক্সিস বেংকৰ হৈতে লিংক হৈ আছে ইয়াতে দেখিবলৈ পাইছে প্লিজ ক্লিক ওকে টু দা প্ৰসেস উইথ ষ্টেট বেংক একাউন্ট মই ইয়াতে জাস্ট কন্টিনিউ অপচনত ক্লিক কৰি দিম মই কন্টিনিউ অপচনত ক্লিক কৰিলো কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে আধাৰ সিডিং সাকসেসফুলি কিন্তু মোৰ হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো আপোনালোকে দেখিব আছে ষ্টেটাস সাকসেস আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ৰিজাল্টটো কি আহিছে ৰিজাল্টটোত আহিছে যে আধাৰ নাম্বাৰ ইমান হেকৰ সাইটে দেখুৱাইছে সাকসেসফুল ইণ্ডিয়া একাউন্ট নাম্বাৰ হেকৰ ইমান আপোনালোকে দেখিবলৈ পাইছে সো আপোনাৰ যদি ফ্ৰেশ হয় তেনেহলে যদি আপুনি এতিয়ালৈকে কোনো বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰা হোৱা নাই তেনেহলে কিন্তু আপোনালোকৰ ডাইৰেক্ট লিংক হৈ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ হেকৰ 4 সংখ্যা আৰু ষ্টেট বেংকৰ একাউণ্টৰ নাম্বাৰটো দেখুৱাব অৰ্থাৎ আপুনি যোনটো বেংকৰ হৈতে কৰিব ঠিক আছে সো মোৰ কিন্তু ইয়াতে সকলো বেংকৰ হৈতে লিংক হৈ গল অৰ্থাৎ ষ্টেট বেংক প্লাস মোৰ সেন্ট্ৰেল ষ্টেট বেংক প্লাস মোৰ এক্সিস বেংকৰ হৈতে আগতে কিন্তু লিংক হৈ আছে সো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন অতি সহজতে ঘৰত বহি লিংক কৰিব পাৰিব যদি আপোনালোকে জানিব ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব